মোক কি কৈছে মই নাবাচো ন, মই বাচিম না। চাওক জীয়েকৰ 2 মাহ পিছত বিয়া ঠিক হৈছে। নমস্কাৰ কৰিলে বাকী জয়। মই আছোঁ বৰ্তমান সন্তকুচি বালাপাৰাত আৰু দেখা পাইছে একটো চিনিয়ে পায় নাপি আৰু ঘৈণীয়েক আজি বহুদিন ধৰি অসুস্থ হৈ আছে। কি হৈছে মই সুধি আছোঁ ৰ'ব। কি হৈছে কওকচোন আপোনাৰ? মোৰ 6 মাহমান ব্লিডিং গৈছে, যোৱাৰ পিছত ডাক্তৰৰ তাতে গৈছোঁ, ডাক্তৰক দেখাইছোঁ। দেখি ডাক্তৰে কৈছে কেঞ্চাৰ হৈছে। মোৰ ইনকাম নাই, আমাৰ মালিকে কাম নাপিতৰ কৰে, এনে কাম নাই, সেইকাৰণে চলিব নোৱাৰোঁ আমি। মোক সহায় কৰক, মই কেনেকৈ এই কেঞ্চাৰ বেমাৰটো ভাল কৰোঁ। মই আপোনাক ভৰি ধৰিছোঁ, সেয়া কৰিছোঁ। মোৰ এটা ছোৱালী আছে, তাক বিয়া লাগছে, বিয়া দিব লাগে, তাকো মই দিব নোৱাৰোঁ। মই বাচিম নে নোৱাৰিম ক'ব নোৱাৰোঁ। আপুনিও বাচাই লওক, মোক বাচাই লওক, মোক আপুনিও। মই আপোনাৰ পৰা সহায় খুজি আছোঁ। আপুনি মোক চাওক, ঘূৰি চাওক মোক আপুনিও। মই আপোনাক ভৰি ধৰি আছোঁ, সেয়া কৰিছোঁ। আপোনাৰ ছোৱালীটোৰ পৰা 2 মাহ পিছত বিয়া? তাইৰ বিয়া মই একো যোগাৰ কৰিব পৰা নাই। মই বেমাৰটো চাওঁ, মোৰ ছোৱালীৰ বিয়া চাওঁ। চিকিৎসা কৰিব পৰা নাই নেকি আপুনি? আপুনি কৰিব পৰা নাই। মই ডাক্তৰে কৈ দিছে কেঞ্চাৰ বেমাৰ হৈছে, কান্দি আছোঁ, নোৱাৰোঁ পইচা যোগাৰ কৰিব। কিবা কৰি আপুনি মোক সহায় কৰক। ক'ত যাব দিছে? আপোনাৰ বৰপেটা হস্পিটেলত আছে না ক'ত যাব দিছে? বৰপেটা মেডিকেলত ট্ৰেন্সফাৰ কৰিছে, তাতে গৈছোঁ। নহয়, পইচা বহুত লাগে, বহুত টকা লাগে, মই নোৱাৰোঁ দিবা। আপুনি কিবা কৰি সহায় কৰক, মই কেনেকৈ বেমাৰটো ভাল কৰিম। চাওক, এই মহিলাগৰাকী 6 মাহ ধৰি অসুস্থ হৈ আছিল আৰু ডক্তৰে কোৱা মতে তেওঁৰ কেঞ্চাৰ হৈছে। আৰু চাওক, জীয়েকৰ 2 মাহ পিছত বিয়া ঠিক হৈ আছে। এটা কথা হ'ল কি, গিৰিয়েকে নাপিত কাম কৰে, চুলি দাড়ি লেখান কাটে। আপোনালোকে চিনিয়ে পায়, চেপা বুলি ক'লে বৰপেটাৰ চবৰে চিনি পায়। আজি এই চেপাৰ ঘৈণীয়েক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। এমুখে 2 মাহ পিছত জীয়েকৰ বিয়া। এখন বিয়াৰ যোগাৰ কৰিব না এওঁৰ চিকিৎসা কৰিব? মোৰ ঘৈণীৰ অসুখ, আপুনি এখন পাৰে যদি মোক সহায় কৰক। মোৰ আপিটোৰো 2 মাহ আছে বিয়াৰ, তাইকে চাম না মোৰ ঘৈণীকে চাম? আপুনি এখন যদি পাৰে এইখিনি সহায় কৰি দিয়ক। মই নোৱাৰোঁ তাৰমানে, মোকতো চবেই চিনি পায়, বৰপেটাত ঘৰ মোৰ, সন্তকুচি বালাপাৰাত। মোৰ এতিয়া নাপিতৰ কাম কৰোঁ, এতিয়াতো অৱস্থা নাই মোৰ। ঘৈণীকে চাম না মই ছোৱালীটোকে চাম না ঘৰ কেনে চাম? যেন একবেলা কাম কৰোঁ, একবেলা মেডিকেলতে যায়, খাটো দিগদাৰ হৈ গৈছে, চলিব নোৱাৰা হৈছোঁ। এতিয়া আপোনাৰ ভৰিত ধৰি কৈ আছোঁ, আপুনি এখন এইখিনি সহায় কৰক। আপুনি অলপ উঠাব পাৰিব ন? উঠাব পাৰে, উঠকচোন। পাৰিব না উঠোৱা? কি কৈছে আৰু কওকচোন। মই কৈ আছোঁ নাবাচোঁ, মোৰ আশা নাই। আপুনি নাবাচে? কোনে কৈছে আপুনি নাবাচে বুলি? মোৰ এনে মনত লাগে, কি কৰোঁ, পইচা এনেকৈ নাই। পইচা থাকিলে অলপ শুনক, বুজি পাইছোঁ। আপুনি যদি এনেকৈ যদি হাৰ মানে, বেমাৰে বেছিকৈ হেঁচি ধৰিব। আৰু চাওক, এনেকৈ আপুনি নহয়, বহুত এনেকৈ কেঞ্চাৰৰ লগত যুঁজি আছে। বহুতে কেঞ্চাৰ, বহুতৰ হয় কেঞ্চাৰ। আপোনাৰ একলাই হোৱাই নহয়, বহুত মানুহৰ কেঞ্চাৰ হৈছে আৰু সেই কেঞ্চাৰ ৰোগৰ লগত যুঁজি আছে। কিন্তু আপুনি যদি এনেকৈ ভাঙি পৰে, নহ'ব, গম পাইছে ন? গতিকে একো নাই, বেমাৰ যেতিয়া হৈছে ট্ৰিটমেণ্টো হ'ব, ভালকৈ খালি ট্ৰিটমেণ্টখিনি কৰিব লাগিব, গম পাইছে ন? একো টেনশ্যন নল'ব, এনেকৈ আপুনি ভাঙি নপৰিব, বুজি পাইছে? হাচিনাৰ মাক ফুলকণ, তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে হাচিনাই 1000 টকা দিছিল। মই 1000 টকাটো আপোনাক দি দিছোঁ, লওকচোন, জুৰি লওক। আৰু আমাৰ ৰাইনো ক্লাবৰ ধীৰাজ দা আৰু মটৰ পাৰ্চৰ দাদাজনে 500 প্ৰত্যেক মাহত দিয়ে, আপোনালোকে গম পায়। সেই 1000 টকাও মই এওঁলোকক দি দিছোঁ, এই 1000 টকা। গতিকে এই 2000 টকা দি একো নহ'ব। আপোনালোকে এই চেপাক চিনি পায় আৰু এই চেপাৰ হাতেৰে আপোনালোকে দাড়ি চুলি চবই কাটে, বহুতে কাটে। অলপ সহায় কৰক, যাতে চিকিৎসাখিনি কৰিব পাৰে। মোক কি কৈছে মই নাবাচো ন, মই বাচিম না। চাওক, জীয়েকৰ 2 মাহ পিছত বিয়া ঠিক হৈছে, মাত্ৰ 2 মাহ আছে, চব ঠিক ঠাক হৈছে। কিন্তু কি কৰিব চাওক, এখন বৰ্তমান ঘৰৰ অৱস্থা খুব বেয়া। হঠাৎ এইটো খবৰ আহি
মানে বিয়াৰ যি জাগাৰ আছিল চব বন্ধ হৈ গৈছে। কেঞ্চাৰ এই শব্দ শুনাৰ লগে লগে হয়তো বহুতে নাৰ্ভাছ হৈ যায়, বহুতে ভাবে মই মৰিম। আপুনি ইমান টেনশ্যন নল'ব, বেমাৰ হয়, বেমাৰৰ ঔষধো আছে, গম পাইছে ন? একো চিন্তা নকৰিব। অনুৰোধ কৰিম, চেপাক চিনি পায় আপোনালোকে? দাড়ি চুলি বহুতৰে কাটে, বহুত ডাঙৰ ডাঙৰ মানুহ দাড়ি চুলি কাটি দিছে চেপাই, কিন্তু আজি চেপাই বিপদত পৰি আছে, কাৰণ ঘৈণীয়েকৰ কেঞ্চাৰ। দাদাবাসী ৰাইজ, অসমবাসী ৰাইজ অলপ সহায় কৰক। তেওঁ কৈছে মই একবেলা যদি কাম কৰোঁ, একবেলা ঘৈণীৰ লগত দাউৰতে যায়, খাবাৰো টান হৈ গৈছে। গতিকে চেপাক যোনে চিনি পায় অলপ আগবাঢ়ি আহক, ঘৈণীয়াকে যাতে ট্ৰিটমেণ্টখিনি কৰিব পাৰে। মই এটা গুগল পে' নাম্বাৰ দি দিম, আপোনালোকে যেনেকৈ পাৰে 10-20 যেনেকৈ পাৰে দিয়ক, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।